নমস্কাৰ, মই দীপানিতে এই মুহূৰ্তত অন্য এটা খবৰ লৈ আহিছোঁ। এইবাৰ শিক্ষাৰ নামত মিছনেৰী স্কুলত ছাত্ৰ ছাত্ৰীক ধৰ্মান্তকৰণ কৰা হৈছে আৰু সেই ঘটনাক লৈ এইবাৰ প্ৰতিবাদত ওলাই আহিছে শ শ জনতা। এই মুহূৰ্তত আমি সবিশেষ তথ্য আপোনালোকক জনাম। বিদ্যালয়ত ছাত্ৰীক বলপূৰ্বকভাৱে ধৰ্মান্তকৰণৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে। শিক্ষাৰ নামত বিদ্যালয়ত ধৰ্মান্তকৰণৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। মিছনেৰী স্কুলত হিন্দু ছাত্ৰীক ধৰ্মান্তৰকৰণৰ ভয়ংকৰ ষড়যন্ত্ৰ। প্ৰতিকূল বতৰকো নেওচি পৰ্বতঝোৰাত এইবাৰ ধৰ্মান্তৰকৰণৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে একাংশ জনতাই। মিছনেৰী স্কুলৰ বিৰুদ্ধে ওলাই আহিছে ৫ শতাধিক পুৰুষ মহিলা। আমি জনাই আছো শ শ পুৰুষ মহিলাই প্ৰতিবাদ সাব্যস্ত কৰিছে। খ্ৰীষ্টান ধৰ্মগুৰু আহি ধৰ্মৰ মাউণ্ট অলিভ স্কুলত চলাইছিল এই যি ধৰ্মান্তৰকৰণ আৰু তাৰ পিছতে দেখিবলৈ পোৱা গৈছে খ্ৰীষ্টান ধৰ্মৰ প্ৰচাৰ চলাইছিল। বিদ্যালয়ৰ ছাত্ৰীক মাতি নি খ্ৰীষ্টান ধৰ্ম গ্ৰহণ কৰিবলৈ দিছিল প্ৰলোভন। বিদ্যালয়ত ৰাষ্ট্ৰীয় গীতৰ পৰিৱৰ্তে মিছনেৰী প্ৰাৰ্থনা গাবলৈ দিয়া হৈছিল শিক্ষাৰ্থীক। খ্ৰীষ্টান ধৰ্মগুৰুৰ প্ৰলোভনৰ পাছতে আজিও অসুস্থ অৱস্থাত কেইবাগৰাকীও ছাত্ৰী। দেৱীতলা মিছনেৰী স্কুলত হিন্দু বিৰোধী ষড়যন্ত্ৰ চলিবলৈ নিদিয়ে আৰু হুংকাৰ প্ৰদান কৰিছে একাংশই। দৃশ্য আছে আমাৰ হাতত, এই মুহূৰ্তত দৃশ্য দেখুৱাম। শিক্ষাৰ নামত এইবাৰ মিছনেৰী স্কুলত ছাত্ৰীক ধৰ্মান্তৰকৰণ। হিন্দু ছাত্ৰীক ধৰ্মান্তৰকৰণৰ চেষ্টা চলোৱাৰ বিৰুদ্ধে শ শ লোকে প্ৰতিবাদ সাব্যস্ত কৰিছে। প্ৰতিবাদৰ কিয়দাংশ আমি দেখুৱাই আছো। খ্ৰীষ্টান ধৰ্মগুৰু আহি পৰ্বতঝোৰাৰ বিদ্যালয়ত চলাইছিল খ্ৰীষ্টান ধৰ্মৰ প্ৰচাৰ। ধৰ্মান্তৰকৰণ বন্ধ কৰক আৰু এনেধৰণে বিভিন্ন হাতে হাতে শ্লোগান থকা পোষ্টাৰ বেনাৰ ফেষ্টুন লৈ তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে। আমি জনাই আছো যিহেতু সমগ্ৰ ৰাজ্যজুৰি চৰ্চিত এটা প্ৰসংগই হৈছে মিছনেৰী স্কুলত ছাত্ৰীক ধৰ্মান্তৰকৰণ আৰু এই বাতৰি আমি বিগত সময়ছোৱাতো সম্প্ৰচাৰ কৰিছোঁ। কিন্তু এই মুহূৰ্তত জনাই আছো বিদ্যালয়ত ছাত্ৰীক বলপূৰ্বক ধৰ্মান্তৰকৰণৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে এয়া পৰ্বতঝোৰাৰ জনতাই। শিক্ষাৰ নামত বিদ্যালয়ত ধৰ্মান্তৰকৰণৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। চাওক, আমি দৃশ্য দেখুৱাই আছো পুৰুষ মহিলা ৫ শতাধিক পুৰুষ মহিলা আজিৰ দিনটোত ওলাই আহিছে। প্ৰতিকূল বতৰকো নেওচি এনেধৰণে শ শ লোক ওলাই অহা দেখিবলৈ পোৱা গৈছে। খ্ৰীষ্টান ধৰ্মগুৰু গৈ ধৰ্মৰ মাউণ্ট অলিভ স্কুলত খ্ৰীষ্টান ধৰ্মৰ প্ৰচাৰ চলাইছিল। বিদ্যালয়ৰ ছাত্ৰীক মাতি নি খ্ৰীষ্টান ধৰ্ম গ্ৰহণ কৰিবলৈ দিছিল প্ৰলোভন। বিদ্যালয়ত ৰাষ্ট্ৰীয় গীতৰ পৰিৱৰ্তে গাবলৈ দিয়া হৈছিল মিছনেৰী প্ৰাৰ্থনা শিক্ষাৰ্থীসকলক। খ্ৰীষ্টান ধৰ্মগুৰুৰ প্ৰলোভনৰ পাছতে আজিও অসুস্থ অৱস্থাত আছে কেইবাগৰাকীও ছাত্ৰী। মন্তব্য আছে আমাৰ হাতত, সেই মন্তব্য আগবঢ়াইছো। যিবিলাক ছোৱালীক যিটো ধৰ্মান্তৰণ কৰাৰ কাৰণে যিটো প্ৰচেষ্টা চলাইছে তাৰ আমি ধিক্কাৰ দিছোঁ, গৰিহণাৰ যোগ্য। সেইকাৰণে আজি আমি এটা ধৰ্মঘটৰ আহ্বান কৰিছোঁ, কাৰ্যসূচী লৈছোঁ। হয়, আইনীভাৱে ব্যৱস্থা লোৱা হৈছে, প্ৰশাসনক এজাহাৰ দিয়া হৈছে। এতিয়ালৈকে কোনো আমি বুজা নাই, সিহঁতক এৰেষ্ট কৰা নাই, কিন্তু যিমান সোনকালে পাৰে এৰেষ্ট কৰিব লাগে। না, ৰাজনীতি নহয়, এইটো মানে সিহঁতৰ এটা প্ৰচেষ্টাই কুপ্ৰচেষ্টা, যিহেতু হিন্দু আমাৰ সনাতনী ধৰ্ম মানুহবিলাকক যেনে তেনে ফুলচাই সিহঁতক খ্ৰীষ্টান ধৰ্মাৱলম্বী কৰাৰ কাৰণেই প্ৰচেষ্টা, আৰু বেলেগ একো নহয়। এইফালে আমি জানামতে হোৱা নাই, কিন্তু হ'লেও গম পোৱা নাই। কিন্তু যিটো গম পালোঁ সেইকাৰণে আমি কাৰ্যসূচী ল'লোঁ। আৰু এইবিলাক মিজোৰামৰ পৰা আছে, মিজোৰামৰ পৰা আহিছিল ধৰ্মান্তৰণ কৰাৰ কাৰণে। সিহঁতৰ কিবা ফাদাৰ নাকি আহি সিহঁতে গুচি গ'ল। হয়, শিক্ষাৰ লগত জড়িত। সিহঁতৰ শিক্ষকসকলো মানে কি, যেতিয়া স্কুলত বা কলেজত হ'ব সিহঁতৰ প্ৰিন্সিপাল ছেক্ৰেটাৰী বা মাষ্টাৰবিলাকতো জড়িত থাকিবই অলৰেডি। এজাহাৰ হেডমাষ্টাৰৰ নামতো দিয়া হৈছে, যি দুজন আহিছিল তাহাঁতৰ নামতো দিয়া হৈছে। শাস্তি মানে আইনত যিটো শাস্তি আছে ধৰ্মান্তৰণকৰণৰ বিৰোধিতা হিচাপত
আইনত যিটো শাস্তি সেইটো হ'ব লাগে আৰু নহ'লে আমি আন্দোলনটো আৰু আগবাঢ়াই লৈ যাম। আজি কাৰণ আমাৰ এই যোৱা 6 অক্টোবৰত যিটো ঘটনা ঘটিছে ডিবিতলা মিছনাৰী স্কুলত যিটো শিক্ষা অনুষ্ঠানত যিটো আমাৰ মিছনাৰীসকলৰ যিটো প্ৰাৰ্থনা প্ৰেয়াৰ কৰিছে, তো তাতে আমাৰ স্কুলৰ অনুষ্ঠানত যিটো মানে ৰাষ্ট্ৰীয় গীত গাব লাগে তাতে নাগায় সিহঁতে মিছনাৰী মানে সিহঁতৰ মানে বা প্ৰাৰ্থনা গাইছে আৰু আমাৰ হিন্দু ল'ৰা ছোৱালীক বেলেগ বেলেগ প্ৰলোভন দি আৰু তেওঁলোকক মানে সেই শিক্ষাটো দি আছে। তো গতিকে এতিয়া জনসাধাৰণে পাব্লিকে এতিয়া আমাৰ জনগোষ্ঠীক যি প্ৰলোভন দি কৃষ্ণ মিছনাৰী ফাদাৰ যিবিলাক আহি আৰু আমাৰ স্কুলৰ প্ৰিন্সিপাল তেওঁলোকৰ পৰামৰ্শ দি আৰু সেই কামটো কৰাইছে যে আৰু তেওঁলোকক কৈছে যে আজিৰ পৰা তহঁতে খ্ৰীষ্টান হৈছা আৰু তহঁতে গাৰ্জেনসকলে পিছত আহিব, তহঁতে আজিৰ পৰা খ্ৰীষ্টান হোৱাৰ পিছত তহঁতে মানে খ্ৰীষ্টান প্ৰাৰ্থনা কৰিব লাগিব। তো তেনেকুৱা পৰামৰ্শ দি ঘৰত যোৱাৰ পিছত আৰু লগে লগে তেওঁলোকৰ মূৰৰ বিষ, গাৰ মানে বিষ আৰু গাঁৱত কিবা হানাহানি এনেকুৱা মানে অসুখ হোৱা অসুস্থ হোৱাৰ পিছত এতিয়ালৈকে তেওঁলোকৰ অসুস্থতাৰে আছে, বেমাৰ মানে এতিয়াও ভাল হোৱা নাই। ইয়াৰ কাৰণে এতিয়া বিভিন্ন সংগঠনে বিশ্ব হিন্দু পৰিষদ আৰু হিন্দু কচাৰাভা সংস্কৃতি সুৰক্ষা পৰিষদে এতিয়া বিভিন্ন ঠাইত শ্লোগানেৰে আৰু এটা ধৰ্ম কাৰ্যসূচী লৈছোঁ আৰু আমাৰ চৰকাৰতে আমি আবেদন কৰিছোঁ যে এই ব্যৱস্থা যে অতি সোনকালে আমাৰ বিবিধ ব্যৱস্থাটো ল'ব লাগে, ইয়াৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। তাতে আমি পেপাৰ কাগজত দেখা মতে আমাৰ 5জনক আমি পাইছোঁ। 5জনৰ ল'ৰা ছোৱালী মানে ছোৱালীক মানে সিহঁতে মূৰত দি মানে প্ৰতিজ্ঞা কৰাইছে যে আপোনালোকে আজিৰ পৰা খ্ৰীষ্টান হৈছা বুলি এনেকুৱা তেওঁলোকক মানে মনত আঘাত দিছে। তাৰপিছতে সিহঁতৰ মনত কিবা এটা আঘাত ভয় পায় আৰু ঘৰত আহি সিহঁতৰ লগত মনত যিটো এই অসুস্থ এতিয়াও মানে সিহঁতৰ আঘাতটো মানে ভুগি আছে আৰু হয়, এইটো আইনীভাৱে আমি বিচাৰিছোঁ যে আমি যিহেতু আমি এজাহাৰ এটা দিছোঁ, এই এজাহাৰ পক্ষতে আমি চৰকাৰক আবেদন কৰিছোঁ যে প্ৰশাসনক যে অতীত ব্যৱস্থা সোনকালে আমাক এইটো লাগে। ইয়াৰ কাৰণে আমি সকলোৱে কাৰ্যকৰ্তা আৰু বিভিন্ন সংগঠনে আমি ধৰ্ণা কাৰ্যসূচী লৈছোঁ। পৰ্বতজোৰা আৰু বিভিন্ন ঠাইতে হ'ব, এইটো আমি কাৰ্যক্ৰম লৈ আছোঁ। তো এতিয়া যদি আইনী মতে যদি আমি ব্যৱস্থা নলয় তেতিয়া বিভিন্ন জিলাতো আমি কাৰ্যসূচী ল'ম। ধৰ্ম আমি যে ধৰ্ণাটো দিছোঁ আৰু কি যে আমাৰ ছোৱালীবিলাকক যে এনেকুৱা কি কৰিছে ধৰ্ম লৈ, এইটোতো বহুত বেয়া কৰিছে না। আমাৰ ছোৱালীবিলাক ক'ত যাব? এতিয়া স্কুলত দিলেও এনেকুৱা, বাহিৰৰ ৰাস্তাত ফুৰিলেও এনেকুৱা ক'ত যাব ছোৱালীবিলাকৰ কোনো কি নাই, মানে সিহঁতৰ নিৰাপত্তা নাই। আজি যে নৰেন্দ্ৰ মোদী ছাৰে ডাঙৰীয়াই কৈছে যে বেটি বাচাও বেটি পঢ়াও, কেনেকৈ পঢ়াব? স্কুলতে এনেকুৱা শিক্ষা অনুষ্ঠানতে যদি এনেকুৱা হয় তেতিয়াহ'লে ছোৱালীবিলাক ক'ত যাব? ধৰ্ম ধৰ্মন্তে এইটো কি কৰাৰ চেষ্টা কৰিছে। কিয় এনেকুৱা স্কুলত কিয় হ'ব? এইটো টিচাৰবিলাকে কিয় এনেকুৱা কৰিব? 5জনক কৰাইছে মিছনাৰীৰ পৰা কৰা নাই, এতিয়ালৈকে কৰা নাই। এইটো কৰিব লাগে, অতি শীঘ্ৰে কৰিব লাগে এইটো, নহ'লেতো এইটো কেনেকৈ ল'ৰা ছোৱালী স্কুলত যাব? ছোৱালীবিলাকতো স্কুলত যাব নোৱাৰিব না। আজি এইটো মিছনাৰীত এনেকুৱা হৈছে, কালি বেলেগত হ'ব, এইটোতো হৈ থাকিব। এইটোতো